গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈ অনুষ্ঠিত কৰিছে এই গোলাঘাট জিলা আছুত খেলপথাৰত বিহু নাচৰ কৰ্মশালাৰ ঢোল বাদন আৰু বিহু নাচৰ চাওঁ আহক তেওঁলোকে এইবাৰ কেনেদৰে আয়োজন কৰিছে এই বহাগ বিহুৰ আগে আগে এই অনুষ্ঠানত। প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই এখনি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছে। আজি অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 10 এপ্ৰিললৈকে এই কাৰ্যসূচী হৈ থাকিব আৰু ইয়াত মুখ্য পৰীক্ষক হিচাপে ৰঞ্জিত গগৈ ডাঙৰীয়া আছে আৰু তাৰ লগতে তেওঁলোকৰ সহযোগী আছে আৰু নাচনীক শিকাবলৈ আশা বৰা ফুকন বাইদেউ আহিছে। তেখেত গুৱাহাটীৰ পৰা দুবৰি চিৰিয়েলত তেখেতে অভিনয় কৰে, তেখেত আহিছে। ইয়াত কিমান সংখ্যক ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে? ইয়াত অতি কমেও এতিয়ালৈকে 700 ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে। আমি আশা ৰাখিছোঁ এতিয়া নামভৰ্তি চলি আছে, তেওঁলোক আৰু আহিব আৰু আমাৰ ভাল লাগিছে যে আমি যিটো প্ৰচেষ্টা হাতত লৈছোঁ সেই প্ৰচেষ্টাত তেওঁলোকে সহযোগিতা আগবঢ়াইছে আৰু অসমৰ যি বিহু কৃষ্টি সংস্কৃতিৰ প্ৰতি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলে যি একাগ্ৰতা আৰু